নলবাৰীৰ বৰভাগ বগলছৰ ৰোড চকত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। AS01 EX0336 নম্বৰৰ অল্টো আৰু ASFC 5059 নম্বৰৰ মালবাহী টাটা ডিআইৰ মাজত মুখামুখি সংঘৰ্ষ। নিশা 9 বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো। টাটা ডিআইৰ চালকসহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠানো সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। আহতসকলক নিশাই নলবাৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অল্টোখনৰ যাত্ৰীৰ লগতে চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কি হৈছে আপোনাৰ? মই আৰু দোকানখন কি আছিল দোকানখনত? দোকানখনত পুৰা ভাঙি গৈছে আৰু নহয়, কি মাল আছিল দোকানখনত? মাল আলমাৰি চালমাৰি আছিল আৰু কিবা কিবি আছিল। দোকানৰ সামগ্ৰী আছিল কিবা সকলো শেষ হৈ গৈছে। আপোনাৰ সেই সময়ত দোকান বন্ধ আছিল নে খোলা আছিল? বন্ধ আছিল দোকান। দোকান বন্ধ আছিল। কিমান সময়ত বন্ধ কৰে দোকান? দোকান এনে 8টা বজাত বন্ধ কৰি দিওঁ আমি। 8টাৰ পিছত হৈছে? 8টাৰ পিছত গৈছে 9টা বাজি গৈছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।